নমস্কাৰ মোৰ আজি মনটো যোৱাকালিৰ পৰা বৰ বেয়া মাননীয় মুখ্যমন্ত্ৰীৰ যেটো অৱস্থা হৈছে ৰেসলেস অৱস্থা এটা হৈছে মই সেইকাৰণে মুখ্যমন্ত্ৰীলে এটা এসময়ৰ আমি সহকৰ্মী হিচাপে কাম কৰা মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী আছিল এটা সময় এতিয়াও মই এটা পৰামৰ্শ দিছো মিছা কথা কওঁতে সাৱধানে ক'ব যাতে সেই মিছা কথাটোৰ কাৰণে হাজাৰটা মিছা কথাৰ আশ্ৰয় ল'বলগীয়া নহয় এইবোৰ কথা আপুনি পবিত্ৰ মাৰ্ঘেৰিটাহঁতক খেলি থাকিবলৈ দিয়ক আপুনি মুখ্যমন্ত্ৰী তেওঁলোকক দায়িত্ব দি দিয়ক তেওঁলোকে যি কৈ থাকক জয়ন্ত মল্ল বৰুৱা পবিত্ৰ মাৰ্ঘেৰিটা এইবিলাকক কৈ থাকিবলৈ দিয়ক আপুনি মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক মৰাণত জনগোষ্ঠীয় মানে দাবী বিজ কৰি মৰাণত হাজাৰ হাজাৰ মানুহ ৰাস্তাত তিনচুকীয়াত আহি পেলাই মৰাণ জনগোষ্ঠীয় লোকসকলে আন্দোলন কৰি আছে কোচ ৰাজবংশী তেওঁলোকে জনজাতি ডিমান্ড কৰি পেলাই গোলকগঞ্জত কালি পুলিচৰ মাৰ খাইছে হাজাৰ হাজাৰ মানুহ ৰাইজত ওলাই আহিছে আপুনি মুখ্যমন্ত্ৰী হয় কেবাটাও ডিপাৰ্টমেন্ট আপুনি চলাই থাকিবলগীয়া অৱস্থা হয় কি গৌৰৱ গগৈ এই কথাবিলাক কৈ আছে মিছা কথা এটা গৌৰৱ গগৈ যদি সঁচাকে পাকিস্তানী লিংক থাকিলে হেতেন অমিত শাহ আপোনাৰ ফোনত আপুনি নিজে কৈছে আপুনি বিৰাট প্ৰতাপী মানুহ অমিত শাহ আপোনাৰ ফোনত একেবাৰে তাতে সংসদ ভৱনত নাকি লগাই লৈ গলেতেন এনেকুৱা মিছা কথা আগলে নকব মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো আপোনাৰ কেতেমান মিছা কথা মই মনত পেলাই দিও আপোনাৰ ঘৰত মানুহবিলাকে মনত পেলাই দিয়ে নে নিদিয়ে আমাক মনত পেলাই দিয়ে আমাৰ ঘৰৰ মানুহবিলাকে আমাক মনত পেলাই দিয়ে যে এনেকুৱা কথা নকবা আপুনি যে কৈছিলে ভূমিৰ পট্টা পাবই লাগিব আমাক চৰকাৰক আহিবলৈ দিওক 54000 বিঘা খিলঞ্জিয়া মানুহৰ মাটি আদানী আম্বানী এইবিলাকক সমজাই দিয়া হৈছে ভূমি পট্টা কি হল তাৰ পৰিৱৰ্তে বুলডোজাৰ পাইছে মানুহে হেতু হৈছে 1 নম্বৰ 2 নম্বৰতে আপুনি কৈছিলে 21ৰ পিছত যদি মই নিৰ্বাচন খলো আপোনাক চাই লব আমি জানো আপুনি খেলিব এইবিলাক এনেই আপুনি ভেলকিবাজি মাৰা কথা আপুনি কৈছিলে যে মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কৈছে তেতিয়াহলে মই যদি এই 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ পাকিস্তানী লিংক প্ৰমাণিত কৰিব ন ঘৰলৈকে নাযাও মই কৈছো ঘৰলৈ যাও পৰিয়াল আছে লৰা ছোৱালী আছে কেলে ঘৰলৈ নাযাব দিনটো ইমান কষ্ট কৰে ঘৰলৈ নগৈ ক'ত যাব ঘৰলৈ যোৱা পৰিৱেশটো ৰাখক আমি আপোনাক আজি পৰা ফ্ৰী কৰি দিছো 10 ছেপ্টেম্বৰ গল গৌৰৱ গগৈ পিছত লাগি থাকিবলৈ না ধুনীয়াকে কাম বন কৰি ঘৰলৈ গৈ ভাত পানী খাই ৰেষ্ট কৰক এই মিছা কথা এটাত লাগি গৌৰৱ গগৈ কালি ফূৰ্তি কৰি পেলাই নাচিছে আপুনিও তো নাচে এনেকে আপুনিও নাচা আমি দেখিছো নাপাই কব একচুয়ালি আমি এনেকুৱা ধৰণৰ সোশ্যাল মিডিয়াত দিবলৈ মোৰো বেয়া লাগে মই এটা 52 বছৰ বয়স কিন্তু তথাপিও মই আপোনাক এটা কথা কৈছো গৌৰৱ গগৈ নাচিছে আজি নহয় আগতেও নাচিছে তৰুণ গগৈ ডাঙৰীয়াও নাচে আপুনিও নাচে নাচক কোনো কথাটো নাই হেতু কাৰণে ইমান আপুনি খং আহিব এই কাৰণে নালাগে এটা মিছা কথা কলে 100টা মিছা কথা তাত কব লাগে আগলে মিছা কথা নকব মই হেতুৱে আপোনাক পৰামৰ্শ দিছো মিছা কথাবিলাক কবলে পবিত্ৰ মাৰ্ঘেৰিটাহঁতক এৰি দিছে তাহাঁতক এৰি দিয়ক ফাইনালি আপোনাক মই এটা থ্যাংক ইউ দিছো আপুনি কৈছে যে